কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰিৰাম। আজি পুনৰবাৰ সাক্ষাৎকাৰ অনুষ্ঠান ভাগলৈ আগবাঢ়িছোঁ। আজি আমাৰ সাক্ষাৎকাৰৰ অতিথি হৈছে শ্ৰদ্ধাৰ জগতবনীয়া বাপজনা। তেখেতৰ সৈতে আধ্যাত্মিকতা আৰু বৰ্তমান প্ৰেক্ষাপটত চলি থকা কিছু কথা অতি সংক্ষিপ্ত ৰূপত আলোচনা কৰিবলৈ প্ৰয়াস কৰিম। তেন্তে অনুষ্ঠান ভাগলৈ আগবাঢ়ো। কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰিৰাম ৰাম। জয় গুৰু শংকৰ। কৃষ্ণ। মই জয়জতে আপোনাক শ্ৰদ্ধা নিবেদিছোঁ যে আজি আপুনি অতিথি ৰূপে পাই আমাৰ মনৰ কথা কোৱাৰ যি অভিলাষ কৰিছে এই মই স্বাগতম জনাইছোঁ। প্ৰভু, প্ৰথমতে আপোনাৰ পৰা এটা জানিবলৈ প্ৰয়াস কৰোঁ। আমি যেতিয়া কওঁ কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰিৰাম, যেতিয়া মোৰ সাক্ষাৎকাৰ অনুষ্ঠান বা যিকোনো অনুষ্ঠানতে মোৰ প্ৰথমতে সেই উক্তিভাগেই আহে আৰু সেই উক্তিভাগেই সৰ্বস্থানতে মই প্ৰকাশ কৰোঁ। কিন্তু ময়ো জানিব বিচাৰিম, কিন্তু সেই কথাভাগকে মই অলপ তাত্ত্বিক দিশটো জানিব বিচাৰিম যে আমি কৃষ্ণ শংকৰ গুৰু হৰিৰাম বুলি যে কওঁ, আমি একশৰণ বৈষ্ণৱ বা নৱবৈষ্ণৱ ধৰ্মৰ পৰম্পৰাত যাক আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা জগত গুৰু, তেখেতক আমি আগস্থান দিওঁ, গুৰু হিচাপে মান্যতা দিওঁ। আমি সকলোখিনি তেৰাৰ আদৰ্শৰ অনুপ্ৰাণিত শিষ্য। গতিকে কেতিয়াবা কোনো এজন ব্যক্তি বা ভকত বৈষ্ণৱে সুধিব বিচাৰে যে আমি কৃষ্ণ শংকৰ গুৰু হৰিৰাম কওঁতে শংকৰ শব্দটো আগতে নকৈ, অৰ্থাৎ গুৰু স্মৰণ আগতে নকৰাকৈ কৃষ্ণ স্মৰণ কিয় কৰোঁ? গতিকে এই তাত্ত্বিক দিশটো অকণমান আপুনি সুন্দৰ হৈছে। আপোনাৰ যিকোনো কৰ্মৰ শুভাৰম্ভ কৰোঁতে এই যি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম বুলি কোৱা হৈছে, এইটো আমাৰ বেদৰ মানে অনুকূল ব্যৱহাৰ। আমাৰ ভগৱন্তই কৈছে যে যিকোনো কৰ্মৰ শুভাৰম্ভ কৰোঁতে আমি ভগৱন্তত অৰ্পণ কৰি কৰিব লাগিব। হয় হয়। যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ, তেবে অপ্ৰয়াসে সিজিবেক প্ৰয়োজন। আমাৰ যিকোনো কৰ্মৰ যি লক্ষ্য বা কামনা বা বাসনা বা যাত্ৰাৰ যি লক্ষ্য বা উদ্দেশ্য, এই সকলোবিলাক ঈশ্বৰেহে আমাক মানে সাধন কৰে। আমাৰ নিজস্বতা নাই, আমি জড়, তেওঁ চৈতন্য, তেওঁ থকাৰ কাৰণে আমি চৈতন্য হৈ থাকোঁ। গতিকে তেওঁক এৰি আমি কোনো কৰ্মত যাতে অগ্ৰসৰ হ'ব লগা নহয়, এইটো আদৰ্শটো এটা বৰ অনুকৰণীয় হৈছে। দ্বিতীয় কথা, বহুসকলে তেনেধৰণৰ প্ৰশ্ন কৰে, যিহেতু তেখেতসকলে হয়তো মূল বিষয়বস্তুটো বুজি নোপোৱাৰ কাৰণে শংকৰক আগ কৰি কৃষ্ণ কৃষ্ণৰ কথা উল্লেখ কৰে বা কিয় কোৱা নহ'ল তেনেকুৱা ধৰণে জানিব বিচাৰে। এইটো স্বাভাৱিক। আমাৰ মূল কথাটো হৈছে যে কৃষ্ণ হৈছে মূল সত্তা, পৰম ব্ৰহ্ম। তেওঁৰ পৰাই বাকী সকলো অৱতাৰবিলাক তেওঁৰ পৰাই সৃষ্টি হয়। তেওঁ যুগে যুগে অৱতাৰ হৈ আছে, হৈ থাকিব। আৰু কাৰণটো গীতাত কৈছে যে দুষ্টক দমন, শান্তক পালন, দুষ্কৃতি বিনাশ, সংস্কৃতি প্ৰতিষ্ঠাৰ কাৰণে তেওঁ যুগে যুগে অৱতাৰ হৈ আছে, হৈ থাকিব। আৰু এই অৱতাৰবিলাক প্ৰধানকৈ 4টা প্ৰকাৰত হয়। আমাৰ উপনিষদত কৈছে অপপ্ৰঞ্চে প্ৰপঞ্চে অৱতৰণং অৱতাৰ, অৰ্থাৎ অপপ্ৰঞ্চৰ পৰা প্ৰপঞ্চলৈকে নামি অহা অৱস্থাটোৱে হৈছে অৱতাৰবাদ। এতিয়া ভগৱন্ত প্ৰধানকৈ 4টা ৰূপত অৱতৰিত হয়। কেতিয়াবা তেওঁ পূৰ্ণ অৱতাৰ ৰূপে আহে, কেতিয়াবা অংশ অৱতাৰ, কেতিয়াবা কলা অৱতাৰ, কেতিয়াবা বিভূতি অৱতাৰ। যেতিয়া 100 ভাগৰ 100 মহিমাযুক্ত হৈ পৃথিৱীলৈ আহিব লগা হয়, তাক কয় পূৰ্ণ অৱতাৰ। যেতিয়া 4 ভাগৰ 1 অংশ মহিমাযুক্ত হৈ পৃথিৱীলৈ আহিব লগা হয়, তাক কয় অংশ অৱতাৰ। আৰু যেতিয়া 16 ভাগৰ 1 অংশ মহিমাযুক্ত হৈ আহে, তাক কয় কলা অৱতাৰ। আৰু যেতিয়া 100 ভাগৰ 1 অংশ মহিমাযুক্ত হৈ আহিব লগা হয়, তাক কয় বিভূতি অৱতাৰ। এতিয়া ভগৱন্তই কোনটো অৱতাৰ ল'ব সেইটো ধৰাধামৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে। শংকৰদেৱে অংশ অৱতাৰ ৰূপে আহিব লগা হৈছিল। ত্ৰিভুৱন বন্দন দেৱকী নন্দন জুহৰি মাৰল কংস, জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ অৱতাৰ ৰূপে আহিছে। আৰু কিয় আহিলে আমাৰ গুৰিচৰটোত কৈছে তল গৈল লোককলি পাপু সাগৰত, কৃপাময় কৃষ্ণে চিন্তা কৰে বৈকুণ্ঠত, ইটো লোক সমস্তক কৰিতে উদ্ধাৰ, শংকৰ মাধৱৰ ৰূপে ভৈলা অৱতাৰ। গতিকে বিপদগামী মানুহক উদ্ধাৰ কৰিবৰ কাৰণে। আৰু এঠাইত কৈছে যে আনুবাৰ অৱতাৰ ভৈলন্ত ঈশ্বৰ কৃষ্ণ, হৰিবাৰ পৃথিৱীৰ ভাৰ, অন্ত্যজাতি পতিতৰ তাৰণৰ কাৰণ হেতু ইবাৰ ভৈলন্ত শ্ৰীমন্ত শংকৰ। যে মানে
তল শ্ৰেণীৰ লোকক বা পিছপৰা শ্ৰেণীৰ লোকক আগুৱাই আনিবৰ কাৰণে বা উদ্ধাৰ কৰিবৰ কাৰণে শংকৰদেৱ মানে অৱতৰিত হৈছে বুলি গুৰু চৰিত্ৰত উল্লেখ আছে। গতিকে ই হৈ আছে, হৈ থাকিব, যুগে যুগে হৈ থাকিব। সেয়েহে আমাৰ প্ৰশ্নকৰ্তাৰ বিষয়টো হৈছে যে শংকৰক কিয় আগোৱা নহ'ল, যিহেতু শংকৰ কৃষ্ণৰ অংশ। কৃষ্ণ হৈছে মূল সত্তা, পৰম ব্ৰহ্ম। হয় তেওঁৰ পৰাই মানে এই যি তিনি তলৈক স্বৰ্গ মৰ্ত্য পাতালৰ যিমান জীৱৰাজি সৃষ্টি হ'ব লাগে তেওঁৰ পৰাই সৃষ্টি হয়। সেইকাৰণে তেওঁক আমি সদায় অগ্ৰাধিকাৰ দিব লাগে। এইটো হৈছে মানে বেদৰ মত, হয় যে পৰম সত্তাক বাদ দি আমি কোনেও চৈতন্য হ'ব নোৱাৰো বা স্বয়ংক্ৰিয় হ'ব নোৱাৰোঁ। সেয়েহে তেওঁক প্ৰথম আমি অগ্ৰাধিকাৰ দিব লাগে। এইটো হৈছে মূল কথা। সেইকাৰণে প্ৰভু ভগৱন্ত কৃষ্ণদেৱক প্ৰথম স্মৰণ কৰা হয়। প্ৰথম স্মৰণ কৰে। আৰু এটা আপুনি যে 4 ভাগ অংশ অৱতাৰৰ কথা কৈছে, মই প্ৰশ্নভাগ সুধি সমাজৰ কাৰণে জানাৰ কাৰণেহে প্ৰকাশ কৰিব বিচাৰিছোঁ আকৌ এবাৰ, যে কৃষ্ণ প্ৰভু ভগৱন্ত কিমান কলা যুক্ত হৈ আহিছিলে? 16 কলা। তাৰ কিবা কলা পুষ্টি কলা বুলিও কয়। মই সেই দুটা বস্তু দুটা মত পাওঁ কোনো মাজত, মানে সেইটো হেৰি কেতিয়াবা পৰিৱেশ পৰিস্থিতিৰ ওপৰত মানে সেই কথাখিনি আহি যায়। তাৰমানে শব্দৰ মানে শংকৰদেৱৰ শব্দৰ প্ৰয়োগবিলাক বিভিন্ন সময়ত বিভিন্ন পদবন্ধে ব্যৱহাৰ কৰে। যেনে মই তাৰ এটা উদাহৰণ দিব খুজিছোঁ যে বেদ শব্দটো আমি যদি এনেই বেদ বুলি কওঁ তেতিয়াহ'লে সামগ্ৰিকভাৱে বেদ মানে জ্ঞানকে আমি কওঁ। কিন্তু বেদৰ অৰ্থ অকল জ্ঞানেই নহয়, বেদৰ আৰু বহুত অৰ্থ আছে। যেনে বেদ মানে 4 বেদ, বেদ মানে ব্ৰহ্ম, বেদ মানে জীৱ, বেদ মানে ঈশ্বৰৰ মুখৰ বাণী, আৰু বেদ মানে নিয়ম। যেতিয়া মানে গোকুলৰ ব্ৰজৰ গোপীসকলে যেতিয়া প্ৰতিৰূপী কৃষ্ণক প্ৰতিৰূপে পাবৰ কাৰণে যেতিয়া তেওঁলোকে এমাহ ধৰি কাত্যায়নী বধ কৰিছিলে উপবাসে থাকি, ব্ৰতৰ সাংগৰ দিনা যেতিয়া তেওঁলোকে যমুনাৰ পাৰত বস্ত্ৰ থৈ যেতিয়া স্নান কৰিবৰ কাৰণে নামিছিল পানীত উলংগ হৈ, তেতিয়া কৃষ্ণই তেওঁলোকক পৰীক্ষা কৰিবলৈ আহিছিল যে এওঁলোকে নিজৰ স্বামী থকা স্বত্বেও মোক যে পৰমপতি পাবৰ কাৰণে বাঞ্ছা কৰিছে, এওঁলোকৰ বাৰু মায়াটো দূৰ হৈছে নে নাই, বা এওঁলোক প্ৰকৃতাৰ্থত একশৰণ হৈছে নে নাই, এই পৰীক্ষা কৰিবৰ কাৰণে আহি তেওঁ প্ৰথমতে সেই পাৰৰ বস্ত্ৰখিনি নি পেলাই কদম গছৰ ওপৰত তুলি দিছে। কথাটো গম পোৱাৰ লগে লগে গোপীসকলৰ মাজত হাহাকাৰ লাগিল, আৰু তেওঁলোকে এহাতে গুপ্তাংগ ঢাকি আনহাতে কৃষ্ণক যেতিয়া বস্ত্ৰ বিচাৰিছিল, তেতিয়া সেই ক্ষেত্ৰত মানে ভগৱন্তই কৈছিল যে তোমালোকৰ ইখন হাতো কাটিব লাগে, কাৰণ তোমালোকে বেদ উলংঘা কৰিছা। বুজিছা নাই? ইয়াত বেদ শব্দটোৱে নীতি নিয়মৰ কথা বুজালে। তাৰমানে ভগৱন্তৰ সেৱা কৰিবলৈ হ'লে আমি 2খন হাতেৰে কৰিব লাগে, নহ'লে মূৰটোকে দুৱাব লাগে। কিন্তু এখন হাতৰ সেৱাটো বেদৰ পৰিপন্থী, সেইটো আমাক গ্ৰহণ ভগৱানে নকৰে। এই তত্ত্বটো নজনাৰ কাৰণে এতিয়া বহুত জনা শুনা মানুহ গাড়ীয়ে মটৰে গ'লে কেতিয়াবা কোনো পবিত্ৰ ঠাই দেখিলে, নামঘৰ মন্দিৰ আদি দেখিলে আমাৰ এনেকৈ এহাতে সেৱা কৰা পৰিলক্ষিত হয়, দেখা পোৱা যায়। সেইটো আচলতে ভগৱানৰ গ্ৰহণযোগ্য সেৱা নহয়। এই কথাবোৰ আমি জানিব লাগিব। মানে শাস্ত্ৰ ভাগৱতে কেৱল আমাক নিয়মৰ কথা কৈ আছে, জীৱনশৈলীৰ কথা কৈ আছে। এটা জীৱই মাতৃগৰ্ভত স্থিতি লোৱা দিনৰে পৰা মৃত্যু পৰ্যন্ত মাকে কি খাব লাগিব, কি খাব নালাগিব, কি কৰিব লাগিব, কি কৰিব নালাগিব, কলৈ যাব লাগিব, দিশ মানে আমাৰ শাস্ত্ৰত নিবন্ধ কৰি ৰাখিছে। সকলো কথা আমাৰ আছে শাস্ত্ৰত। শাস্ত্ৰখন হৈছে আমাৰ মানে জীৱনশৈলীৰ এখন সুন্দৰ সংবিধান বা এখন দাপোন। যেনেকৈ এখন আইনা চালে আমি নিজৰ প্ৰতিবিম্বটো দেখা পাওঁ, ভাগৱত চালে আমাৰ জীৱনশৈলীৰ পদ্ধতিবিলাকৰ কথা তাত আমাৰ দেখা পাওঁ। তাত কেৱল নিয়মবোৰ আছে, কিন্তু সেইখিনি কওঁতে কিছুমান কাহিনী, উপকাহিনী বা আখ্যান উপাখ্যানৰ জৰিয়তে আমাক মহাপুৰুষে বস্তুখিনি প্ৰকাশ কৰি থৈ গৈছে। এইখিনি মূল বিষয় জানিব লাগে। আমাৰ আধ্যাত্মিক দৰ্শনটো যেতিয়ালৈকে আমি উপলব্ধি নকৰিম, মানে আত্মা সম্পৰ্কীয় সমস্ত ভূততে মই আছো সৰ্বক্ষণে, সকলোতে ভগৱন্ত বিৰাজমান হৈ আছে আত্মাৰূপে,
এই তত্ত্বটো যেতিয়ালৈকে আমাৰ উপলব্ধি নহ'ব তেতিয়ালৈকে মানুহৰ মনত হিংসা ভাৱটো অটুট থাকিব বা হিংসা ভাৱৰ পৰা মুক্ত হ'ব নোৱাৰে। বৰ সুন্দৰকৈ উপস্থাপন কৰিলে প্ৰভু। হয় প্ৰভু, আপোনাৰ পৰা মই এটা কথা জানিব বিচাৰিম, যিটো আমাৰ সমাজ ব্যৱস্থাত চলি আছে। সাধাৰণতে যিখিনি দেৱবাদ্য হয় আমাৰ, পৰৱৰ্তী কালত আমাক গুৰুদেৱে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই নিজ পৰামৰ্শ আৰু নিজৰ হস্তৰে সেইখিনি নিৰ্মাণ কৰি আমাৰ মাজলৈ দিলে। যিখিনি আজি আমি সেই দেৱবাদ্যসমূহ খোল, তাল পৰা আদি কৰি সমস্তখিনি আৰু আমি ঈশ্বৰৰ গুণানুকীৰ্তন প্ৰকাশ কৰাৰ ক্ষেত্ৰত প্ৰয়োগ কৰোঁ। আৰু কেতিয়াবা যেতিয়া তেনেকুৱা লেখীয়া ব্যক্তিসকল আহে, আমি সেই সন্মান প্ৰদৰ্শন কৰি তেখেতসকলকো সেই গুৰুস্থান দি, মান্যতা দি তেখেতসকলকো আমি সেই সমভাৱেৰে সম্ভাষণ জনাওঁ। কিন্তু আৰু এটা বস্তু দেখা পাওঁ, সেইটো হৈছে যেতিয়া মৃতকৰ সভাগ লৈ যোৱা হয়, অন্তিম যাত্ৰা লৈ যোৱা হয়, তেতিয়া কিছু ক্ষেত্ৰতো কিন্তু এই দেৱবাদ্যসমূহ পৰিৱেশন কৰি সেই আমাৰ যি নশ্বৰ দেহ, অন্তিম যাত্ৰা, সেই যাত্ৰাপথত সেই দেৱবাদ্যসমূহ পৰিৱেশন কৰি কিন্তু তেওঁক লৈ যোৱা হয়। এই কথাভাগৰ বিষয়ে অকণমান যদি কিবা তত্ত্ব যদি তাৰ আছে, মোক অকণ স্পষ্ট কৰিলে কিবা কৰা হ'ব। অন্য কথা নাই যে আমাৰ দেৱবাদ্যটো হৈছে আত্মাৰ সদগতিৰ এটা প্ৰতীক। হয়, হয়নে? আমাৰ মৃতাহৰ মানে কাৰ্যসূচী সম্পন্ন যেতিয়া হয়, আমাৰ কৰা হয়, বিশেষকৈ একাদশ দিনত, সেইদিনা আমাৰ দেৱবাদ্য পৰিৱেশন কৰা হয়। হয়, পৰিৱেশন কৰা হয় কিয়? যে সেই আত্মাটোৱে যাতে সদগতি পায়। হয়, সেইটো এটা মানে জনবিশ্বাস, লোকবিশ্বাস বা শাস্ত্ৰৰ এটা মতো তাত জড়িত হৈ আছে। এতিয়া গীত, বাদ্য, নৃত্য এইবিলাকৰ জৰিয়তে যদি আমি নিৰ্গুণ কৃষ্ণৰ গুণলীলা আমি যদি পৰিৱেশন কৰোঁ, তেতিয়া আমাৰ বেদত উল্লেখ আছে যে গীতং বাদ্যং নৃত্যং য কৰোতি কলু নৰ পদে পদে অশ্বমেধ ফলং প্ৰাপ্নতি নৃত্যস্য। গীত, বাদ্য, নৃত্য পৰিৱেশনৰ জৰিয়তে নিৰ্গুণ কৃষ্ণৰ গুণলীলা য'ত পৰিৱেশন কৰা হয়, অশ্বমেধ যজ্ঞৰ ফল পোৱা যায়। তাত মানে সেই শিল্পীসকলৰ প্ৰতিটো খোজৰ মূল্য এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য সঞ্চিত হয় বা স্থায়ীভাৱে জমা হয়। সেই কথা বেদত উল্লেখ আছে। আৰু সেইকাৰণে শংকৰদেৱে এই বস্তুখিনি আমাক দি থৈ গৈছিলে। তেওঁ গীত, বাদ্য এইবিলাক আমাক দিছে যাতে আমাৰ শিল্পীসকলে মানে প্ৰয়োজনীয় ভগৱন্তৰ গুণলীলা যাতে অভিনয়ৰ যোগেদি প্ৰকাশ কৰিব পাৰে, বুজিছানে? প্ৰকাশ কৰিলে মানে তেতিয়া সেই শিল্পীসকলৰো সেই কৰ্মৰ জৰিয়তে তেওঁলোকে এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য সঞ্চয় কৰি জীৱনৰ সাৰ্থকতা আনিব পাৰে। সেইখিনি বুজিছো প্ৰভু। মোৰ খালি অকণমান জানিবলৈ সেই মনোভাৱটো সেইটোহে যে যেতিয়া নশ্বৰ দেহটো লৈ যোৱা যায়, সেই দেহটোৰ লগত যে দেৱবাদ্যসমূহ পৰিৱেশন কৰি লোৱা যায়, অথচ এইটোও হয় যেতিয়া আমি নশ্বৰ দেহটো সৎকাৰ কৰি গৃহবাসে উভতি আহোঁ, তেতিয়া কিন্তু ব্যক্তিজনো হ'লে তেওঁ স্নান পৰ্ব সম্পূৰ্ণ নকৰাকৈ তেওঁ নিজৰ চৌহদতো প্ৰৱেশ নকৰে। এইটো যদি কোনো লোকে কৰিছে, সেইটো তেওঁলোক কিবা পূৰ্ব পৰম্পৰা মতেহে কৰিছে। কিন্তু আমাৰ গুৰুজনৰ দৰ্শন মতে আচলতে সেই মৃতকৰ শটোতো একো নাই নহয়। হয়, সেই শযাত্ৰাৰ কথা কৈছো। শযাত্ৰাত আচলতে আমাৰ সেইটো পৰিৱেশন কৰিব নালাগে। সেইটো অকণমান স্পষ্ট বিচাৰিছিলো যে শযাত্ৰাটোত নালাগে। তাৰমানে আমাৰ চৈতন্য আত্মাৰ সদগতিৰ কাৰণে, আত্মাৰ বিনাশ নাই নহয়। আত্মাৰ সদগতিৰ কাৰণে একাদশ দিৱসত বা দ্বাদশ দিৱসত যাৰ যেনেকৈ আছে বিধান, নিয়ম, তেওঁলোকেতো সম্পূৰ্ণ সাত্বিকতাৰে সৈতে ঈশ্বৰ, কিন্তু আত্মা ওলাই যোৱাৰ লগে লগে সেইটো শটো অপবিত্ৰ হৈ যায়। গতিকে অপবিত্ৰ শটোক মানে হেৰি কৰি দাহ নিবলৈ যাওঁতে আমাৰ দেৱবাদ্য আচলতে পৰিৱেশন কৰিব নালাগে। কৃষ্ণ, বৰ উপকৃত কৰিলে প্ৰভু। প্ৰভু, মোৰতো অজস্ৰ প্ৰশ্ন থাকে, তাৰ ভিতৰতে মই আৰু এভাগ কথা আপোনাৰ পৰা জানিব বিচাৰিম যে আমাৰ শাস্ত্ৰীয় পৰম্পৰাত বা যিখিনি ধৰ্মগ্ৰন্থ আছে, যি আমাৰ গো মাতৃ, গৰু বা যাক আমি গো মাতৃ বুলি কওঁ, আৰু আমি শাস্ত্ৰটো এইখিনি পাইছোঁ যে স্বয়ং বসুমতীয়েও গাই ৰূপে গৈ প্ৰভু নাৰায়ণৰ ওচৰত
তেওঁ দুখৰ বেদনা প্ৰকাশ কৰিছিলে বা দ্বাপৰ যুগৰ শেষতো তেওঁ বিষভৰূপী যমৰ লগত কথোপকথন সেই গৰু ৰূপতে আছিলে কৰা পৰিলক্ষিত হয়। তেনেস্থলত গো আমাৰ পূজনীয় বুলি আমাৰ যি পৰম্পৰা বা ধৰ্মশাস্ত্ৰই প্ৰকাশ কৰি থৈছে। কিন্তু মোৰ এটা মানে জিজ্ঞাসা মনোভাৱ আছে যে যিখিনি ঈশ্বৰ প্ৰভু ভগৱন্তৰ দ্বাৰা নিৰ্মিত বা মহাপুৰুষ গুৰুজনে যিখিনি আমাক দেৱবাদ্য দি থৈ গ'ল, সেই দেৱবাদ্যসমূহত সেই গৰু বা গুৰ ছালখনেৰে বাদ্যভাগ নিৰ্মাণ কৰা হৈছে। কোনোবা সময়ত এনেকুৱা এটা ভাৱ মনলৈ আহে যাক আমি গো মাতৃ হিচাপে গণ্য কৰি আছোঁ, তেখেতৰ ছালখনকে আমি বাদ্যত প্ৰয়োগ কৰি যে বজাই আছোঁ। অৱশ্যে এইটো কথা ঠিক যে সংস্কাৰ আৰু অজীৱিত কালত প্ৰাণ নথকা অৱস্থাতহে ছালখন সংগ্ৰহ কৰা হয়, ব্যৱহাৰ কৰা হৈছে। গতিকে সেই কথাখিনি যিটো সুধি মণ্ডলীৰ মাজত যি এটা দুদুল্যমান অৱস্থা আছে, সেই বস্তুটো স্পষ্ট কৰি দিবৰ কাৰণে অকণমান আপুনি কৃপা কৰক। এই বস্তুটো আমাৰ এইটো ধৰি লওক জাতিভেদে কিছুমান পৰম্পৰা থাকে। হয়, এতিয়া আমি মানে অৰ্থাৎ গৰুক আমি আমাৰ অতি আদৰণীয় অতি পূজনীয় হেৰি হিচাপে আমি গ্ৰহণ কৰি আছোঁ, যিটো স্বয়ং ভগৱন্ত কৃষ্ণইও গো মানে ৰখীয়া হিচাপে গো পালন কৰাৰ এটা নিদৰ্শন দেখুৱাই থৈ গৈছে। সেই বস্তুটোৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰি যে গো মাতৃ আমাৰ অতি আদৰণীয় অতি পূজনীয়, সেয়েহে আমাৰ গৰুক সদায় শ্ৰদ্ধা জনোৱা হয়। হয়, মানে তেওঁক যথেষ্ট গৰুক আমাৰ শ্ৰদ্ধা নিবেদন কৰা হয়। আৰু প্ৰয়াণৰ পিছতো সি যিহেতু পবিত্ৰতা বা শুদ্ধতাৰ প্ৰতীক, সেইকাৰণে তেওঁ প্ৰয়াণৰ পিছতো তেওঁৰ চৰ্মটো আনি বাদ্যত ব্যৱহাৰ কৰি সেই শব্দৰ জৰিয়তে যাতে আমাৰ পবিত্ৰতাটো আহে, পবিত্ৰতাৰ প্ৰতীকহে এইটো। হয়, তাৰমানে যিবোৰ বস্তু শুদ্ধ সৎ সেইবিলাক মানে তাৰ সকলো বস্তুৱেই পবিত্ৰতা। যেনে কল্পতৰুৰ বৃক্ষ বুলি কওঁতে তাৰ কোনোটো বস্তুৱেই মানে পেলনীয়া নহয়, সকলো বস্তুৱেই মানে হেৰি গ্ৰহণীয়, দেহৰ উপকাৰিতা। গতিকে এই গো মাতৃও তেনেকৈ তাক এটা প্ৰতীকধৰ্মী হিচাপে তাৰ প্ৰয়াণৰ পিছতো তাৰ চৰ্মটোৰে আনি তাৰমানে ঈশ্বৰ কৃষ্ণৰ মানে গুণনাম প্ৰকাশত বাদ্যযন্ত্ৰ হিচাপে ব্যৱহাৰ কৰি মনৰ পবিত্ৰতা আমাৰ কাৰণে ব্যৱস্থা কৰে। সেইটোৱেই মূল কথা। ঠিক আছে প্ৰভু আৰু এভাগ কথা, আমাৰ পুৰাণ সূৰ্য ভাগৱত শাস্ত্ৰখন যেতিয়া একাদিক্ৰমে পাঠ কৰি যোৱা যায়, তেতিয়া ক'ৰবাত কিছু কথা যেতিয়া পাওঁ, তাৰ ভিতৰত মই দুটা কথা স্পষ্ট কৰি প্ৰকাশ কৰিব বিচাৰোঁ আৰু তাৰপৰা মই এটা আপোনাৰ তাত্ত্বিক দিশটো জানিব বিচাৰিম। সেইটোৱে হৈছে যে ভাগৱতৰ যেতিয়া একাদশ স্কন্ধ পাঠ কৰা হয় বা তত্ত্বসমূহ ব্যাখ্যা কৰা যায়, একাদশ স্কন্ধত মহাপ্ৰভু ভগৱন্তই বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত উদ্ধৱ মহন্তক পৰামৰ্শ দিয়াৰ চলেৰে আমাৰ মানৱ জাতিলৈ বৰ সুন্দৰ কথা কিছুমান কৈ গ'ল। গতিকে সমস্তখিনি তত্ত্বপূৰ্ণ দিশ। মই তাৰ পৰা এটা কথাহে আনিব বিচাৰিম। তাত তেখেতে মহাপ্ৰভু ভগৱন্তই উদ্ধৱ মহন্তক কোৱাৰ চলেৰে আমাক কৈছিলে যে দান ব্ৰত তীৰ্থ আদিয়ে ঈশ্বৰ প্ৰভু ভগৱন্তক পাব নোৱাৰে আৰু একাদশী ব্ৰতেও পাব নোৱাৰে। সেই ভাগৱত শাস্ত্ৰত একাদশ স্কন্ধত সেইখিনি কথা আছে। একেদৰে একাদশ স্কন্ধতে যি আমি নিমি নৱসিদ্ধ সংবাদ আখ্যানটো পাওঁ, তাত যেতিয়া নৱসিদ্ধক প্ৰশ্ন কৰা হৈছিলে নিমি ৰজাই, সেই সিদ্ধসকলৰ ভিতৰত এজনে তেতিয়া উত্তৰ দিছিলে মহাভাগৱতৰ লক্ষণৰ কথা ক'বলৈ যাওঁতে, যেতিয়া নিমি ৰজাই সুধিছিলে যে মহাভাগৱতৰ লক্ষণ কওক কি, তেতিয়া নিমি ৰজাক ক'বলৈ যাওঁতে উত্তৰত এইবুলি কৈছিলে, স্বভাৱে যি কৰে দান হোম মহা তপ জপ তীৰ্থব্ৰত কায় বাক্য মনে যতক আচৰে লৌকিক বৈদিক কৰ্ম। আৰু পাছত কৈছে যে এই সমস্তখিনি যদি একমনভাৱে কৃষ্ণক অৰ্পণ কৰে তেতিয়াহ'লেও সি মহাভাগৱত ধৰ্ম হ'ব পাৰে। তেন্তে এই দুয়োটা কথা অকণ তাত্ত্বিক দিশ আমাৰ হৈছে স্পষ্টবাদিতা সেইখন অনুধাৱন কেতিয়াবা কৰিলোঁ আমি, কিন্তু মই আপোনাৰ মুখেৰে এইটো প্ৰকাশলৈহে আনিব বিচাৰিছোঁ যে দুচাম পণ্ডিত শ্ৰেণীৰ লোকৰ মাজত এই দুয়োটা স্তৱকক লৈ দুয়োটা দৰ্শনক লৈ মতভেদ চলি থাকে। এজনে যদি কয় যে মহাভাগৱত ধৰ্মত
দান দক্ষিণা তীৰ্থ ব্ৰত একাদশী ব্ৰতেও হৰিক পাব নোৱাৰে, একান্ত ভকত হ'ব নোৱাৰে। আনজনে এই পিছৰ নিমিৰ ৰজাক উত্তৰভাগ দিয়াত যে মহাভাগৱতৰ লক্ষণত এইখিনি কথা লিখা আছে, গোটেইখিনি কৰি পেলাইও যদি ষ্টক অৰ্পণ কৰে তেতিয়াহ'লে এইটো পায়। অকণমান তাত্ত্বিক দিশটো খহিয়াই দিয়ে। ইয়াত বস্তুটো এনেকুৱা যে উদ্ধৱে যে কৈছিল যে মই 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ জ্ঞান বিজ্ঞান তদং ৰহস্য সমস্ততে সিদ্ধ হস্ত, হয়, নহ'বনে ভকতি নাপামনে তোমাক? তেতিয়া ভগৱন্তই কৈছিলে যে নাপাইবাহা মোকলাগ জ্ঞানে বা সন্ন্যাসে, নাপাইবাহা মোকলাগ একাদশী উপবাসী, হয়, হয় নাই? গতিকে মোক কেৱল মাত্ৰ সাধুৰ সংগৰ জৰিয়তে ভক্তি কৰিহে মোক বশ্য কৰিব পাৰিব, এই কথাটো কৈছে। গতিকে ইয়াৰ এটা বাহ্যিকতা আৰু আধ্যাত্মিকতা আছে। আমি সেইকাৰণে ভাগৱতৰ ব্যাখ্যাবিলাক 5 প্ৰকাৰে কৰিব জানিব লাগিব। সেই কথাটো আছে বাৰু। 5 প্ৰকাৰে জানিব লাগিব: শব্দাতিক, পদাতিক, আধ্যাত্মিক, তাত্ত্বিক, পৰমাৰ্থিক। এতিয়া মহাপুৰুষ শংকৰদেৱে এই শব্দবিলাক প্ৰয়োগ কৰোঁতে বিভিন্ন সময়ত পদবন্ধে বিভিন্ন শব্দৰ প্ৰয়োগ কৰিছে। সেই ক্ষেত্ৰত কেতিয়াবা ক'ৰবাত কৈছে এইটো নকৰিব, আকৌ ক'ৰবাত কৈছে এইটো কৰিব। তেনেকুৱা ধৰণৰ এটা বিসংগতি বা এটা বিভ্ৰাট এটা আহি পৰে। কিন্তু সেই বস্তুটো আমি তাত্ত্বিক দিশে চাব জানিব লাগিব। এতিয়া তপ ব্ৰত যাগ যজ্ঞ হোম ব্ৰত মানে সত্য যুগতো আছে, ত্ৰেতা যুগতো আছে, দাপৰতো আছে, কলিতো আছে, কিন্তু পদ্ধতিটো বেলেগ। আগৰ বৈদিক যুগত অন্যকেইটা যুগত এই তপ ব্ৰত মানে যাগ যজ্ঞ এইবিলাক মানে কি কৰিছিলে, বাহিৰত মানে গৈ কৰিছিলেগৈ। যে ৰজা মহাৰজাবিলাকৰ ক্ষেত্ৰত যদি আমি চাওঁ, তেওঁলোক যেতিয়া বৃদ্ধত্ব প্ৰাপ্ত হয় তেতিয়া পুতেকহঁতৰ হাতত ৰাজ্যভাৰ দি তেওঁলোক মানে ৰজা ৰাণী বদৰিকাশ্ৰমী বোলক অৰণ্যতে গৈ বোলক নিৰ্বিলি স্থানতে গৈ পেলাই নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক একান্ত মানে চিন্তা কৰি তেওঁলোকে সিদ্ধি লয়। হয়, সেইটো আমাৰ এটা বৈদিক যুগৰ নীতি হৈ আছে। কিন্তু এতিয়া আমাৰ গুৰুজনে কৈছে যে এতিয়া আমি বৈদিক যুগৰ নীতি অনুসৰি আমি গছৰ তললৈ বা নিৰ্বিলি স্থানলৈ গৈ তপব্ৰত কৰিব নালাগে। এতিয়া আমি গৃহাশ্ৰমতে থাকি ভকতৰ সংগত বহি যেতিয়া একান্ত মনে ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন কৰা হয়, সেইটোৱে হ'ব প্ৰকৃততে মানে অক্ষয় তপ। সেইকাৰণে আম তপটো এতিয়াও আছে, কিন্তু বৈদিক যুগত গৈ বাহিৰত কৰিছিলেগৈ। এতিয়া আমি গৃহত থাকিও আমি একান্ত মনে ঈশ্বৰৰ কথা চিন্তা কৰাটোৱে। এই প্ৰসংগটোত এটা বস্তুৱে স্পষ্ট হৈছে যে যিটো নেকি আমি কওঁ, যিটো আধ্যাত্মিক দৰ্শনৰ ওপৰৰ স্তৰত যিটো প্ৰকাশ আছে যে ভোগবাদ হোৱাৰ পাছতো, আমি ভোগী হোৱাৰ পাছতো যাতে অনাসক্ত ভোগক আশ্ৰয় কৰিহে যাতে আমি বৈৰাগ্য ল'ব পাৰোঁ। নিশ্চয়। এতিয়া আমাৰ যেতিয়া ভক্তি বস্তুটো আহিব তেতিয়া বিষয়ৰ বিৰকতিটো আহে বুলি কৈছে মহাপুৰুষ শংকৰদেৱে। যে ভক্তি যেতিয়ালৈকে নাহিব তেতিয়ালৈকে আমাৰ জীৱটোৱে মানে ভোগত আসক্ত হৈ থাকে, যেতিয়া ভক্তি আহিব তেতিয়া এই বৈষয়িক যিবোৰ ভোগ বা সম্পদ এইবোৰ যে মিছা, এইবোৰ যে আমি লগত নিব নোৱাৰোঁ, এই কথাটো আমাৰ উপলব্ধি হ'ব। এতিয়া আমি বাহ্যিকৰ কষ্ট স্বীকাৰ কৰি আমি সিদ্ধি ল'ব পাৰে, কিন্তু ইন্দ্ৰিয় জয় কৰিব নোৱাৰে বুলি কৈছে। ইন্দ্ৰিয়কটোতো কষ্ট কৰাৰ মানসিকতা জীৱও নাথাকে, আৰু আমি চৈতন্য অৱস্থাত থাকোঁতেও দিয়াৰ অধিকাৰ আমাৰ নাই, কিন্তু নাথাকে। গতিকে তাৰ উদাহৰণটো আমাৰ প্ৰথম স্কন্ধ ভাগৱতত এটা কথা দেখুৱাইছে। বিশ্বামিত পৰাশৰ আদিমুনিগণ জলবায়ু পত্ৰমাত্ৰ কৰন্ত ভোজন কামিনী গণৰ মুখ পদ্মসুললিত দেখি তাৰা সবু ভৈলে কামে বিমোহিত। যে বিশ্বামিত পৰাশৰ দৰে তপস্বী ঋষিসকলে মানে গছৰ তলত নিৰিবিলি স্থানত গৈ যুগ যুগ তপস্যা কৰি সিদ্ধি সাধন কৰিছিলে, কিন্তু ইন্দ্ৰিয় জয় কৰিব নোৱাৰিলে। বিশ্বামিত্ৰ ওলাই গৈয়ে মেনকা প্ৰেমত পৰিছে, আৰু পৰাশৰ মুনি ওলাই গৈয়ে মানে মৎস্যগন্ধাৰ প্ৰেমত পৰিছে। সেইকাৰণে গুৰুজনে কৈছে যে আমাৰ এতিয়া কলিযুগৰ মানুহে গৃহতে থাকি দধি দুগ্ধ ঘৃত মিশ্ৰ শালি চাউলৰ ভাত খায়। কোনোবাই যদি সেই কাম কৰিব পাৰোঁ বুলি দাম্ফি মাৰে, তেতিয়াহ'লে বিন্ধ্যগিৰি পৰ্বতটো সাগৰত উপঙি ফুৰিব। এইবুলি তেওঁ প্ৰত্যাহ্বান জনাইছে প্ৰথম স্কন্ধ ভাগৱতত। এই বস্তুটো এনেকৈ কৈছে যে আচলতে আমাৰ এই বাহ্যিক যি বৈদিক যুগৰ নীতি অনুসৰি আমি মানে পৰম ব্ৰহ্মক চিন্তা কৰি বা উপাসনা কৰি বা ধ্যান ধাৰণা কৰি আমাৰ ইন্দ্ৰিয়ক আমি সন্তুষ্ট বা
সংস্কাৰমুখী কৰিব নোৱাৰোঁ। দধি দুগ্ধ গীত মিশ্ৰ কৰি খালি অন্ন প্ৰবন্ধিয়া প্ৰতিনিধিয়ে কৰে যিটো জন কৈছে যে সিউজনে পাৰে যদি ইন্দ্ৰিয় জিনিত বিন্ধগিৰি পাৰে তেবে সাগৰত তৰিত। সেইসকলে পাৰিলে বিন্ধ পৰ্বত সাগৰত উঠি থাকিব উপঙি থাকিব। যেনেকৈ বিন্ধ পৰ্বতটো সাগৰত উপঙি থকাটো অসম্ভৱ কথা, ঠিক তেনেকৈ আমিও মানে বাহ্যিক এই তপ জপ যজ্ঞ কৰি পেলাই আমাৰ ইন্দ্ৰিয়ক সংযম কৰিব আমি নোৱাৰোঁ। ইন্দ্ৰিয়ক জিনিবাৰৰ যাৰ আছে মতি সততে লৈক সন্তৰ সংগতি। আমি সাধুৰ সংগত আমি যাব লাগিব। শ্ৰৱণ কীৰ্তন মাত্ৰ কৰিব কৃষ্ণৰ ইন্দ্ৰিয়ক জিনি হৈব কৃতাৰ্থহীনৰ। এই তত্ত্বটো দিছে আমাক। তত্ত্বটো দিছে। এতিয়া আপোনাৰ তাত্ত্বিক দৰ্শনৰ পৰা এইটো কথা এটা বাক্যত যদি আপুনি স্পষ্ট কৰিব বিচাৰে তেন্তেহ'লে আমি উত্তৰটো কেনেধৰণে পাম যে একাদশ স্কন্ধত নিমিৰজাই সেই বুলি কৈছিলে আৰু উদ্ধৱ মহন্তক মহাপুৰুষ কৃষ্ণ ভগৱন্তই সেই বুলি কৈছিলে। তাত আমি ইতিমধ্যে আলোচনা কৰিছোঁ। গতিকে সেই এটা বাক্যত যদি আপুনি সুধীমণ্ডললৈ ক'ব বিচাৰে তেন্তে কোনটো কথা ক'ব? আমি ক'ব লাগিব যে আমি এতিয়া প্ৰকৃততে ইন্দ্ৰিয়ক সংযম কৰিবলৈ হ'লে আমি ভক্তি আশ্ৰয় ল'ব লাগিব। ভকতিৰ বিনে আমাৰ ইন্দ্ৰিয় সংযম কৰাৰ বিকল্প নাই। ভকতিহে কৰিব দেই। শ্ৰৱণ কীৰ্তন শ্ৰেষ্ঠ ভক্তি, মানে শ্ৰৱণ কীৰ্তন মাত্ৰ কৰিব কৃষ্ণৰ ইন্দ্ৰিয়ক জিনি হৈব কৃতাৰ্থহী নৰ। আপোনাৰ অলপ আগতে এই আলোচনা ভাগৰ প্ৰসংগত আপুনি উদাহৰণ দিবলৈ যাওঁতে ভাগৱতৰ প্ৰথম স্কন্ধৰ পৰাশৰ আদি ঋষি সমস্তৰ কথা ক'লে, য'ত নি আপুনি মৎস্যগন্ধাৰ নামভাগো প্ৰকাশ কৰিলে। মই অকণমান তাৰ পৰা জানিব বিচাৰিম। অকণমান ইয়াতেতো কোৱা আছিলে যে মৎস্যগন্ধাৰ যেতিয়া তেওঁ পিতৃয়ে দিয়া দায়িত্বভাৰ অৰ্পণ কৰি নদীৰ পাৰত আছিলে আৰু সেইখিনি সময়তে পৰাশৰ মুনি প্ৰৱেশ কৰে নদী পাৰ হ'বৰ কাৰণে, সেইখিনি সময়তে তেওঁলোকৰ মাজত এটা যোগসূত্ৰ স্থাপন হয় আৰু মৎস্যগন্ধাই ভাবি লৈছিলে যে ঋষিবৰ আহিছে, গতিকে পিতৃক মাতিবলৈ যাওঁতে মোৰ পলম হ'ব পাৰে, তেখেত ক্ৰোধিত হ'ব পাৰে, গতিকে মই যাত্ৰাভাগ লৈ যাওঁ। তেওঁলোকেতো এই যাত্ৰাৰ কাৰণে যেতিয়া লৈ গৈছিলে আৰু সেইটো এইবুলিও প্ৰকাশিত আছে শাস্ত্ৰত যে পূৰ্বৰ পৰিকল্পিতভাৱে এই যাত্ৰাটো হৈছিলে, কাৰণ মৎস্যগন্ধাৰ গৰ্ভত ব্যাস জন্ম হ'ব লাগে পৰাশৰ দ্বাৰা। গতিকে এই কথাটো যে আপুনি অলপ আগতে যেনেকৈ আমাক ভাগৱতে কৈছে যে ইন্দ্ৰিয়ক দমন কৰিব নোৱাৰিলে অত বছৰ যুগ ধ্যানত থকাৰ পাছতো, সেইটো ইন্দ্ৰিয়ক দমন কৰিব নোৱাৰাৰ ফলত মৎস্যগন্ধাৰ প্ৰেমত পৰিলে নে পূৰ্ব পৰিকল্পিত ঈশ্বৰৰ এটা নিদৰ্শন? সেইটো থাকিব, আমাৰ সেইটো শাস্ত্ৰীয় মতেই হয়। সেইটো অকণ তাৰমানে আমাৰ কৰ্মফলবিলাক তিনিটা ভাগত বিভক্ত কৰে: প্ৰাৰব্ধ, আৰব্ধ, অনাৰব্ধ। হয়, প্ৰাৰব্ধৰ কৰ্মবন্ধৰ বস্তুটো আৰব্ধত মানুহে ভোগ কৰিব লাগে, সেইটো আমি নৎসাত কৰিব নোৱাৰোঁ। শাস্ত্ৰীয় মত সেইটো যে সেই তেনেধৰণৰ কিবা নিবন্ধ বা তেনেকুৱা ধৰণৰ বাসনাৰ অনুকূলেও আহি এই যুগত আহি সেই বস্তুটো সংঘটিত হয়, বুজানে? এইটো পূৰ্ব বাসনাও থাকে, এইটো আমি নৎসাত কৰিব নোৱাৰোঁ। নে এনেকুৱাও হ'ব পাৰে নেকি যে যিহেতুকে ভগৱন্তৰ অংশ অৱতাৰ ব্যাসদেৱ আৰু পৰাশৰ উদৰৰ পৰা মৎস্যগন্ধা, যাক আমি সত্যৱতী বুলিও কওঁ, সত্যৱতীৰ দ্বাৰা জন্ম হ'ব লাগে, সেইটো ভগৱন্তৰ এটা লীলা পৰিক্ৰমা ধৰিব পাৰোঁ, লীলা বুলি কৰিব পাৰি, লীলা বুলি ধৰিব পাৰোঁ। গতিকে ভগৱন্তই কৰিব নোৱাৰা কাম একো নাই, সকলো কৰিব পাৰে। সেইমতে তেওঁ সেই লীলাৰ মাজেদি এই কথাবিলাক আমাক দেখুৱাই আছে। তেন্তে এইটো কথাওতো আমি অকণমান প্ৰতীয়মান যাব পাৰোঁ যে যদি আমি ইন্দ্ৰিয়ক বশীভূত কৰিবলৈ যৎপৰোনাস্তি প্ৰয়াস কৰোঁ, তথাপিতো যদি ঈশ্বৰৰ ইচ্ছা হয় তেতিয়াহ'লে আমি ইন্দ্ৰিয়ক কেতিয়াও বশ কৰিব নোৱাৰিম, যেনেকৈ পৰাশমুনিয়ে নোৱাৰিলে। সেইটোও হ'ব পাৰে নেকি? নিশ্চয় হয় প্ৰভু কৃষ্ণ। কম সময়ত বহুখিনি কথা আলোচনা হ'ল, আলোচনাখিনি বৰ মনোগ্ৰাহী হৈছে। আজি মই সুধী সমাজলৈ অৰ্পণ কৰিবলগীয়া হোৱা নাই, সমস্তখিনি অনুধাৱন কৰি কৃতাৰ্থ হ'লোঁ, আপোনাৰ সংগত দুআষাৰ আলাপ কৰিও কৃতাৰ্থ হ'লোঁ। আমি পৰৱৰ্তী কালত আৰু কিছু তাত্ত্বিক কথা আলোচনা কৰিম। নিশ্চয়। মোৰ অৱশ্যে প্ৰশ্নৰ সীমা সংখ্যা নাই আৰু সেইটো কাৰোবাক পৰীক্ষা চোৱাৰ মানসিকতা নহয়। কেতিয়াবা কিছুমান কাম কৰি থাকিলে আকৌ ধৰণৰ সন্মুখীন হৈ থাকিবলগীয়া হয়, প্ৰশ্ন আহে। তেতিয়া প্ৰয়োজন হ'লে আমি জানিবলগীয়া হ'লে তেনেধৰণে আমি আলোচনাৰ মাজেদি জনাটো ভাল। আলোচনাৰ মাধ্যমেৰে এটা সিদ্ধান্ত হ'ব লাগে, যিটো সিদ্ধান্ত সংস্কাৰমুখীও হয় আৰু আধ্যাত্মিকমুখীও হয় সমস্তখিনিৰ। গতিকে আজি অনুষ্ঠান ভাগৰ বৰ দীঘলীয়া নকৰিম। এতিয়া আমি জগতবনীয়া বাপজনৰ সৈতে এনেকুৱা আনুষ্ঠানিক সাক্ষাৎকাৰত আজি প্ৰথমবাৰ বহিছোঁ। অৱশ্যে পূৰ্বতে ব্যাখ্যা অনুষ্ঠানবোৰক পাই আছোঁ, কিন্তু সাক্ষাৎকাৰ হিচাপে আমি দুজন আজি প্ৰথম বহিছোঁ। গতিকে মই বাপজনৰ পৰা এটা আনুষ্ঠানিকতাৰ খাতিৰত আজি অনুষ্ঠান ভাগ কৰি কেনে
পালে অকণমান অনুভৱ প্ৰকাশ কৰক কৃষ্ণ। খুবেই ভাল লাগিল। আমাৰ গুৰুজনাৰ দৰ্শন বা বেদৰ দৰ্শনটো হৈছে যে আমাৰ গৃহলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱ বন্ধু বান্ধৱক লগ পালে আমাৰ বেদৰ মতে বা ভাগৱতৰ দৰ্শন মতে আমি সদায় মানে ঈশ্বৰ কৃষ্ণৰ কথা আলাপ কৰিব লাগে। মানে যিকোনো সময়ত যদি আমি সেই ধৰণে আলাপ আলোচনাত বহুত এতিয়া আমাৰ শাৰীৰিক মানসিক বৌদ্ধিক বিকাশতো সহায় হয় আৰু আমি বহু দিশত আমি মানে এটা শুদ্ধ ৰূপত আগবাঢ়ি যোৱাটো আমাৰ সহায়ক হয়। আৰু কপিলে মাকক কৈছে যে তুমি দৈনন্দিন জীৱনত যদি মোৰ নিৰ্মল কথা ক'ব পাৰা, শুনিব পাৰা, পাতিব পাৰা, তেতিয়া মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত মুঠ বিনে চিত্ৰ আন দেৱত নেদন্ত পৰম আনন্দ আখি মনত মিলয় তেবে তাকো আৰু তিনি তাপে নচুৱায়। আমি তিনিটা তাপৰ পৰা নিজক মুক্ত কৰিব পাৰোঁ এনেধৰণৰ আলোচনাৰ জৰিয়তে। ইয়াৰ বিপৰীতে যদি আমি বন্ধু বান্ধৱ আলহী অতিথি ভকত বৈষ্ণৱক লগ পালে যদি আমি এই জগত পবিত্ৰ হোৱা, মন পবিত্ৰ হোৱা, দেহ পবিত্ৰ হোৱা বিপৰীতে যদি আমি পৰচৰ্চা, পৰ নিন্দা, পৰ সমালোচনা আদি মানে নকৰিবলগীয়া বিষয়ত যদি আমি আলোচনা কৰোঁ তেতিয়াহ'লে আমাৰ জীৱনলৈ দুখ নামি আহিব। যিবোৰ আলোচনাই আনৰ অন্তৰত আঘাত দিয়ে সেই আলোচনাবিলাকত যদি আমি ভাগ লওঁ তেতিয়াহ'লে আমাৰ কি হ'ব? পাপায়ো পৰপীড়নম। ভগৱন্তে কৈছে তুমি কাক দুখ দিব বিচাৰিছা? চবতে মই আছোঁ। যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ সকলোতে মই আছোঁ। কুকুৰৰ চিগাৰিল গদৰ ভৰু আত্মাৰাম। দেহটোহে কুকুৰ মেকুৰী গাহৰি, আত্মাটো নহয়। কৰ্মফলেহে তেওঁ তাত ভুগি আছে, সেইটো তোমাৰ লুকআউট নহয়। গতিকে আমাক কৰ্মফলে ভগৱন্তে ক'ত কি কৰিব লাগে সেইখিনি তেওঁ নিজে কৰিব। আমাৰ জানিবলগীয়া বিষয় হৈছে যে আমি দৈনন্দিন জীৱনত আমি সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধু বা আলহী অতিথি লগ পালে আমি যাতে কৃষ্ণৰ নিৰ্মল কথা মানে দুআষাৰ আলোচনা কৰিব পাৰোঁ, তাৰ প্ৰতি আমি সদায় যদি এটা পৰিৱেশ সৃষ্টি কৰিব পাৰোঁ, এইটোৱে আমাৰ লগতে ঘৰখনৰ সমাজখনৰ পৰিৱেশৰ যথেষ্ট উৎকৰ্ষ সাধন কৰে। এই মতে যদি আমি অনাগত দিনবিলাক পাৰ কৰি দিব পাৰোঁ তেতিয়া আমাৰ ওচৰলৈ কেতিয়াও দুখ নামি আহিব নোৱাৰে। যেনেকৈ পোহৰৰ ওচৰলৈ আন্ধাৰ আহিব নোৱাৰাটো বিজ্ঞানসন্মত সত্য, ভক্তিৰ লগত যি মানুহ জড়িত হৈ থাকে, ভক্তি মানেও পোহৰেই, যেতিয়া তেওঁৰ ওচৰত কেতিয়াও দুখ বেদনা বা তিনি তাপে ক্ৰিয়া কৰিব নোৱাৰে। কৃষ্ণ আমাৰ পবিত্ৰ প্ৰাণ বৰাবাপক গৃহত আহি উপস্থিত হৈ তেৰাই আমাৰ লগত যিখিনি আধ্যাত্মিক বা শাস্ত্ৰীয় দৰ্শনৰ ওপৰত আলোচনা কৰিলে তাত মই পৰম আনন্দিত হ'লোঁ। মই সদায় এনেধৰণৰ আলোচনা কৰিলে মোৰ মনটো নিজকে ভাল লাগে আৰু মই এই পৰিৱেশবিলাক আনকো গঢ়ি তুলিবৰ কাৰণে পৰামৰ্শ দি আহিছোঁ। অনাগত দিনতো যাতে এনেধৰণে আমি সদ আলাপৰ জৰিয়তে নিজৰ লগতে দহৰ উপকাৰ সাধন কৰিব পাৰোঁ, তাৰ পৰিৱেশ যাতে অব্যাহত ৰাখে তাৰ প্ৰতি মই বৰাবাপলৈ আহ্বান জনাই মোৰ আজি এই পবিত্ৰ আলোচনাত অংশগ্ৰহণ কৰিব পাই নিজকে ধন্য মানিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। কৃষ্ণ। আমি অনুষ্ঠান ভাগৰ অন্তিম চৰণত উপবিষ্ট হৈছোঁ। যিখিনি অনুভৱ প্ৰকাশ কৰিলে বাপজনে তেখেতৰ অনুভৱক কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ আৰু লগতে তেখেতে দিয়া আহ্বান আমি পৰৱৰ্তী কালত আগুৱাই নিবলৈ প্ৰয়াস এটা কৰিম আৰু তাৰ কাৰণে সুধী মণ্ডলীয়ে যিখিনি আমাক সহযোগ কৰি আহিছে তাৰ কাৰণে সকলোৰে ওচৰত প্ৰণিপাত জনাইছোঁ। আৰু অনুষ্ঠান ভাগত আজি যিখিনি কথা আলোচনা হ'ল সমস্তখিনি শ্ৰদ্ধা সহকাৰে, অৱশ্যে মই ব্যক্তিগতভাৱেও সকলোখিনি গ্ৰহণ কৰিব পৰা অৱস্থাত আজি উপনীত হৈছোঁ, তথাপিতো মই সমস্তখিনি কথা শ্ৰদ্ধা সহকাৰে সুধী মণ্ডলীলৈ সমৰ্পণ কৰিছোঁ আৰু লগতে অনুষ্ঠান ভাগৰ পৰা আজিৰ কাৰণে বিদায় লৈছোঁ। পৰৱৰ্তী অনুষ্ঠানত আকৌ লগ পাম, গতিকে আপোনালোকে আশীৰ্বাদ কৰিব আৰু এনেকৈ সহযোগ কৰি গ'লে আমি নিশ্চয় কৃতাৰ্থ হ'ম। কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম।